ঐ আপন আজা এজনী আহিলে যাবই নিদিয়ে ওচৰলৈ 3 4 5 6 6টা আইটেম দিছে কিন্তু মিঠা বুলি কয় কিন্তু সেই ধৈৰ্যটো ধৰিবলৈ মোৰ সময় নাই আৰু মেটোৰ পৰা অৰ্ডাৰ দিলোঁ এইফালে দাইল দিছে তাৰপিছত এইফালে আছে তো গাইছ এইফালে দেখিছে নহয় মহৰ যিহে উৎপাত আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মাতটো শুনি পিনে গম পাইছে চাগে মানে মোৰ চৰ্দি হৈ আছে আৰু সেইটো কাৰণে মানে এইফালে ৰাতিপুৱা শুই উঠি এইফালে মই মেগী বনাই ল'লোঁ খাবলৈ বুলি মানে অলপ জ্বলা দি পিনে বনাইছোঁ দেই মানে চৰ্দি হৈ আছেতো আৰু এইফালে লাল চাহ বনাই লৈছোঁ লগত তো এতিয়া খাই লওঁ গাইছ এইফালে দেখিছে পাৰ্লিজি বিস্কুট আনি থৈ দিয়া হৈছে মানে মানুহৰ কাৰণে নহয় দেই কুকুৰৰ কাৰণে এতিয়া মোৰ চাহ তাহ খাই হ'ল এতিয়া মই পেকেট দুটা আমাৰ কুকুৰ দুটাক দিওঁগৈ খাবলৈ বুলি ৰুক যা খা কি হ'ল চাই আছ খা আকৌ খা তো গাইছ মই এতিয়া আপোনালোকক আমাৰ কুকুৰ পোৱালিকেইটা দেখাবলৈ লৈছোঁ কুকুৰ পোৱালি দিলে বুলি কৈছিল যে ঐ আপন আজা এজনী আহিলে যাবই নিদিয়ে ওচৰলৈ যা এইকেইটা মই জুম কৰি পিনে দেখাছোঁ ৰ'ব দেই আপন এইকেইটা দেখিছে নহয় এইফালে তোক দি থৈ গ'লোঁ খাবলৈ খোৱাই নাই দেখিছেনে তো গাইজ গাটো বৰ ভাল নলগা কাৰণে আজি ৰুমত নবনালোঁ সেইটো কাৰণে এইফালে মই ছুইগিত অৰ্ডাৰ দিলোঁ এতিয়া আহি পালেহি মানে নন ভেজ থালি এটা অৰ্ডাৰ দিছিলোঁ বেছি টকা লোৱা নাই বা 175 লৈছে টোটেল তো মই এতিয়া এইখিনি কি কিনো দিছে লগত মানে নন ভেজ থালিখনত আপোনালোকক দেখাবলৈ লৈছোঁ চাই ল'ব দেই তো গাইজ এইফালে আছে ইয়াত ভাত তাৰপৰা এইফালে এটা কণী আছে আৰু এইফালে আই থিংক বাটাৰ মিল্ক এইটো বাটাৰ মিল্ক হয় আৰু পাপৰ তাৰপিছত এইফালে 1 2 3 4 5 6 6টা আইটেম দিছে কিন্তু কি দিছে মই সেইটো গম পোৱা নাই এতিয়ালৈকে খুলিলেহে গম পাম এতিয়া খাই লওঁ তো গাইজ এতিয়া মোৰ ভাত পানী খাই হ'ল আৰু মই আপোনালোকক নন ভেজ থালিখনত কি আছেনো দেখাবলৈ নহ'ল তথাপিতো আপোনালোকক কৈ দিছোঁ এটা যিহেতু আলু ভাজি আপোনালোকে দেখিছিলে আৰু এটাত দাইল আছিলে আৰু এটাত চাম্বাৰ আছিলে আৰু এটাত আছিলে ব্ৰইলাৰ মাংস আৰু এটাত আছিলে মাছ মানে সৰুকৈ দিছে আৰু তাৰপিছত আৰু এটা কিবা মানে গ্ৰেভি টাইপ আছিলে টোটেল 6টা দিছিলে টেবলেট খাবলৈ বুলি লৈছোঁ মানে টেবলেট আনি থৈ দিয়া আছিলে পানী লগাটো হৈ থাকে যে চবৰে সেইটো কাৰণে তো গাইজ টেবলেটকেইটা খাই পিনে শুই গৈছিলোঁ আৰু শুই পিনে উঠিলোঁ উঠি পিনে ইফালে মই কুকাৰত আমাৰ কুকুৰকেইটাৰ কাৰণে ভাত বনালোঁ তাৰপিছত এইফালে আকৌ মোৰ কাৰণে আলু আৰু দাইল বনাব লৈছোঁ মানে বইল কৰি পিনে তো গাইজ এইফালে মোৰ আলু কাটিও হ'ল এতিয়া এইটো বহাই দিওঁ মই গাইজ ধৈৰ্যৰ ফল সদায় মিঠা বুলি কয় কিন্তু সেই ধৈৰ্যটো ধৰিবলৈ মোৰ সময় নাই আৰু সেইটো কাৰণে এইফালে দেখিছিলে নহয় গাইজ মই যে বইল দাইল বনাই আছিলোঁ বইল দাইল বনাই থাকোঁতে মানে ভল্টেজটো কম হৈ থাকিলে আৰু কম হোৱাৰ কাৰণে এইখনলৈ কাৰেণ্টটো নহা হৈ পৰিলে আৰু মোৰতো চিন্তা লাগি গ'ল মইতো ভাত কেনেকৈ খাম এইফালে আধা সিজা দাইল আৰু আলু হৈ আছে আৰু সেইটো কাৰণে মানে লগালগ মই জমেটোত অৰ্ডাৰ দি দিলোঁ আৰু যেতিয়াই নেকি জমেটো অৰ্ডাৰ আহি পালেহি আৰু এইফালে কাৰেণ্টৰ ভল্টেজটো আহি গ'ল এতিয়া মানে কি ক'বা আৰু খাই লওঁ আৰু বইল দাইল আৰু জমেটোৰ পৰা অৰ্ডাৰ দিয়া এই মছলা জাতীয় খাদ্যখিনি ন দিনত ছুইগিৰ পৰা অৰ্ডাৰ দিছিলোঁ আৰু এতিয়া জমেটোৰ পৰা অৰ্ডাৰ দিলোঁ এইফালে দাইল দিছে তাৰপিছত এইফালে আছে ভাত তাৰপৰা এইফালে আছে চিকেন গ্ৰেভি আৰু এইফালে আছে ৰুটি আৰু এইফালে চালাড দি পঠাইছে আৰু সেইফালে মোৰ বইল দাইল বনি আছে এতিয়া মই খাই লওঁ এনেকৈ আৰু গাটো অলপ ঠিক লাগিছেগৈ এতিয়া আৰু মোৰ মানে ভাত খাই থকা সময়ত চিনেমা এখন বা কিবা মোবাইলত ভিডিঅ' এটা লগাই নল'লে মানে ভাত খোৱা নালাগে সেইটো কাৰণে এতিয়া মই চিনেমা এখন মোবাইলটোতে লগাই লওঁ সেইফালে মই ভাত খাই আহি পিনে এতিয়া আপোনাক ভাত দি থৈ গৈছিলোঁ তেহেঁতি আজি ভাতটো সম্পূৰ্ণকৈ নাখালে আজি মানে চিকেন নাই অকল কণীৰ লগত দিছোঁ তেহেঁতি মানে মাংস নহ'লে ভাত নাখায় আৰু আজি মইতো যিহেতু ওলাই যাব নোৱাৰিলোৱেই সেইটো কাৰণে দেখিছেনে এইফালে আধা ভাত থৈ দিলে
তো কোনোবাই কুকুৰ পোৱালি নিবলৈ আহিছে বুলি একদম গৈ পিনে তাই পোৱালিকেইটা ওচৰ পাই গ'লগৈ। মহৰ যিহে উৎপাত, আৰু সেইটো কাৰণে এইফালে আঁঠুৱা ব্যৱস্থা কৰি দিয়া হৈছে। আৰু এইফালে ভাতটো নাখালে যিহেতু, পাছত ৰাতি ভোক লাগিলে খাই দিব তাই। তো মই এতিয়া আকৌ যাওঁ বিচনালৈকে বুলি। তো গাইজ, এনেকৈ যেতিয়া গা চা বেয়া হয় তেতিয়া ঘৰলৈ বহুত মনত পৰে, বিশেষকৈ মালৈ। কাৰণ আপোনালোক সকলোৱে জানে মাৰ মৰমবিলাক কেনেকুৱা। আৰু এতিয়া চাগে মোৰ ঘৰত এনেকুৱাকৈ গা চা বেয়া হৈ থকা হ'লে মায়ে বহুত শুশ্ৰূষা কৰিলেহেঁতেন। কিন্তু সেইবোৰ ভাবিওতো এতিয়া লাভ নাই, যিহেতু এতিয়া মই ইয়াত অকলে থাকোঁ। ইয়াত কোনো আপোন বুলি ক'বলৈ নাই নিজৰ লগৰকেইটাৰ বাহিৰে। তেহেঁতিওতো ডিউটিত যায়গৈ, গতিকে ইয়াত নিজে মাও হ'ব লগা হয়, দেউতাও হ'ব লগা হয়। যাৰ ভাগ্যত যিটো আছে সেইটো হ'বই, গতিকে মই তাক একো ক'বলৈ নাযাওঁ। তো বাকী একো নাই, ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি কৰোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰিব। আজিলৈ বাই বাই।